হেল্ল' এভৰিৱান। যেনেকে আপোনালোকে কমেণ্টত সুধি আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত প্ৰাইভেট কলেজ কেইটা আছে আৰু গভৰ্ণমেণ্ট কলেজ কেইটা আছে, ঠিক আছে। চ' মই ভিডিঅ' লৈ আহিছো, আপোনালোকে শেষলৈকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। মই ফাৰ্ষ্টত গভৰ্ণমেণ্ট বি এড কলেজ কেইটা আছে আৰু প্ৰাইভেট বি এড কলেজ কেইটা আছে মই আপোনালোকক কৈ আছো, আৰু চিট কেপাচিটি কেইটা আছে আপোনালোকক জনাই আছো। আপোনালোকে ইয়াৰ পৰা কলেজ কেইটা আৰু কলেজৰ নাম আৰু চিট কেপাচিটি কোনটো কলেজত কিমান আছে লিখি ৰাখিব পাৰে, নহলে মনত ৰাখিব পাৰে। আৰু আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত কোনটো কলেজ হয় সেইটো আপোনালোকে কমেণ্টত জনাব, আৰু চিট পোৱাৰ সম্ভাৱনা কিমান আছে সেইটো চাওক। এক নম্বৰত যিটো আছে কলেজৰ নাম হৈছে, এইটো হৈছে কি লংকেশ্বৰ গুৱাহাটী, ঠিক আছে। গুৱাহাটী লংকেশ্বৰ কলেজৰ নাম হৈছে আসাম শিক্ষক প্ৰশিক্ষণ মধ্য বিদ্যালয়। এইটো 100 চিট কেপাচিটি আছে, এইটো গভৰ্ণমেণ্ট কলেজ হয়, ঠিক আছে। তাৰপিছত আতৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰী ডিষ্ট্ৰিক্ট বৰপেটা। তাৰপিছত বাইহাটা চাৰিআলি বি এড কলেজ, বাইহাটা চাৰিআলি ডিষ্ট্ৰিক্ট কামৰূপ 100 চিট। বজালী টিটি কলেজ 100 চিট। বৰনগৰ বি এড কলেজ সৰভোগ ডিষ্ট্ৰিক্ট বৰপেটা 50 চিট। বৰপেটা বিটি কলেজ বৰপেটা ডিষ্ট্রিক্ট 100 সিট। বিশ্বনাথ কলেজ অফ এডুকেশন চাইরালি ডিস্ট্রিক্ট বিশ্বনাথ 100 কলেজ 100 সিট। বঙ্গাইগাঁও বিএড কলেজ 100 সিট। কলেজ অফ এডুকেশন বকো 100 সিট। কলেজ অফ এডুকেশন খ্রিস্টান বস্তি 50 সিট। কলেজ অফ এডুকেশন মরিগাঁও 100 সিট। কলেজ অফ এডুকেশন নগাঁও 100 সিট। দেওমর নয় বিএড কলেজ দরং ডিস্ট্রিক্ট 100 সিট। ধুবড়ী পিজি টিটি কলেজ 100 সিট। তাৰপিছত ডায়েট শোণিতপুর 50 সিট। ডায়েট গোৱালপাৰা 50 সিট। ডায়েট মির্জা 50 সিট। ডক্টর অনিতা বড়ুয়া শর্মা কলেজ 100 সিট। বিটি কলেজ গোৱালপাৰা 100 সিট। গভ বাণীকান্ত কলেজ অফ টিচার এডুকেশন 50 সিট। গভ কলেজ অফ টিচার এডুকেশন তেজপুর 100 সিট। তাৰপিছত গভ শিক্ষণ মহাবিদ্যালয় 50 সিট। কেআরডি কলেজ ছয়গাঁও 100 সিট। কলিয়াবৰ কলেজ 100 সিট। কলেজ অফ টিচার এডুকেশন মঙ্গলদৈ 50 সিট। ন্যাশনাল ইনস্টিটিউট ফর টিচার এডুকেশন 100 সিট। প্রাগজ্যোতিষ বিএড কলেজ 100 সিট। আরসি সারিয়া টিটি কলেজ 100 সিট। রঙ্গিয়া টিটি কলেজ 100 সিট। শিপাজার বিএড কলেজ 100 সিট। সুদারণী দলোরেম পাঠক কলেজ 100 সিট। ওয়েস্ট গুয়াহাটি কলেজ এডুকেশন 100 সিট। নাজির আজমল মেমোরিয়াল কলেজ 100 সিট। প্রভিন্স কলেজ 100 সিট। কৃষ্ণা বরা কলেজ 100 সিট। তাৰপিছত হাম এক রুরাল কলেজ 100 সিট। টিটি কলেজ মির্জা 100 সিট। দক্ষিণ গুৱাহাটী বিএড কলেজ 100 সিট। সো এইখিনি আছিল আপোনালোকৰ যিটো বিএড কলেজ বিএড গভৰ্ণমেণ্ট কলেজৰ সিট। তাৰপিছত মই এতিয়া আৰম্ভ কৰি আছো প্ৰাইভেট সিট, ঠিক আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, প্ৰাইভেট সিট আৰম্ভ কৰি আছো। এতিয়া মই লৈ আহিছো প্ৰাইভেট কলেজ, ঠিক আছে। ইয়াতে মানে গোটেইকেইটা ইউনিভাৰ্চিটি আছে, যিমানকেইটা ইউনিভাৰ্চিটিৰ বিএড কলেজ আছে অসমত। চ' আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটি চাই তেনেহ'লে চাই থাকিব। মই ফাৰ্ষ্টৰ পৰা দেখাই আছো আপোনালোকক। এইবিলাক হৈছে আসাম ইউনিভাৰ্চিটি শিলচৰ কলেজ। চ' এতিয়া আপোনালোকে ইয়াৰ পৰা চাই থাকিব। মই গুৱাহাটী ইউনিভাৰ্চিটি আনি আছো। এইবিলাক ডিব্ৰুগড় ইউনিভাৰ্চিটি হয়, ইয়াৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি আৰম্ভ হৈছে, ঠিক আছে। চ' গুৱাহাটী ইউনিভাৰ্চিটি বিশ্বনাথ কলেজ 100টা সিট আছে। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত বৰপেটা বৰনগৰ বিএড কলেজ 50টা সিট আছে। ন্যাশনাল ইনস্টিটিউট অফ টিচার এডুকেশন কামৰূপ 100টা সিট আছে, এইবিলাক প্ৰাইভেট। ৰঙ্গিয়া 100টা সিট আছে, এইবিলাক গুৱাহাটী ইউনিভাৰ্চিটিৰ হয়। নগাঁও 100টা সিট আছে। বকো 100 সিট আছে। কৃষ্ণা বৰা বিএড কলেজ নগাঁও 100 সিট আছে, এইবিলাক প্ৰাইভেট। আপোনালোকে চাই আছে।
এইবিলাক চব প্ৰাইভেট কলেজ। ঠিক আছে, আপোনালোকে ভিডিঅ' ইয়াৰ পৰা স্কিপ কৰি কিনে আপোনালোকে লিখি ল'ব পাৰে কিমানটা কলেজত কোনটা কলেজত কিমান চিট আছে। এইবিলাক চব গুৱাহাটী ইউনিভাৰ্চিটি হয়। ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ 100 চিট। RC চাৰিয়া টিচাৰ ট্ৰেইনিং কলেজ দৰং 100 চিট। কলেজ অফ এডুকেশ্যন মৰিগাঁও 100 চিট। কলিয়াবৰ কলেজ অফ এডুকেশ্যন নগাঁও 100 চিট। SK Roy মেমৰিয়েল ইনষ্টিটিউট অফ এডুকেশ্যন 100 চিট। এইটো আসাম ইউনিভাৰ্চিটি। ঠিক আছে, ইয়াৰ পৰা এইটো আসাম ইউনিভাৰ্চিটি। আকৌ গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আসাম ইউনিভাৰ্চিটি শিলচৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ হয় এইটো। আতৱাৰ ৰহমান কলেজ অফ টিচাৰ এডুকেশ্যন 100 চিট বৰপেটা। এইবিলাক প্ৰাইভেট চিটৰ যিটো কেপাচিটি। আকৌ মাজে মাজে ডিব্ৰুগড় আছে, গুৱাহাটী আছে, আপোনালোকে ইয়াৰ পৰা চাই ল'ব। টোটেল 52টা চিট আছে। টোটেল চিট কেপাচিটি আছে 4550। চ' ইয়াৰ মাজত বহুত ডিব্ৰুগড় ইউনিভাৰ্চিটিও আছে, গুৱাহাটী ইউনিভাৰ্চিটিও আছে। চ' আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি লাগে, গুৱাহাটী ইউনিভাৰ্চিটি ইয়াৰ পৰা আপোনালোকে কেলকুলেশ্যন কৰি ল'ব পাৰে কিমান চিট আছে। ঠিক আছে, থেংক ইউ।